অসমত এতিয়া আঁচনি যেন উজান পৰিছে আঁচনি, অৰুণোদয় আঁচনি, নিযুত মইনা আঁচনি আৰু এতিয়া লাখপতি বাইদেউ আঁচনি। ঘাস প্ৰথম পৰ্যায়ৰ 10,000 টকা। এতিয়া অসমৰ মহিলাসকল হৈ নেথাকিব দুখীয়া। সকলো লাখপতি হোৱাৰ আশাৰে আৰম্ভ হ'ল প্ৰথম প্ৰক্ৰিয়া। একদম আমিও বিচাৰো পাওক সকলোৱে পইচা। আহক আজি শুনাবি না এখন ৰচনা, নামটো লাখপতি বাইদেউৰ আঁচনি ৰচনা। চিন্তা নকৰিব, আগৰ দৰে হ'ব ৰচনা। বহুত দিনৰ আগৰ কথা, অসমত দেখা দিছিল এটা ভাইৰাছে, নামটো হৈছে ভূতাংকৰ ভাইৰাছ। ভূতাংকৰ ভাইৰাছ? হয় ছাৰ, চমুকে তাক ভূতৰ ভাইৰাছ বুলিও ক'ব পাৰি। এই ভাইৰাছবিধ ছাৰ বিশেষকৈ অসমৰ মহিলাসকলৰ মাজত সংক্ৰমিত হ'ল। দিনক দিনে অসমত ভাইৰাছটো বাঢ়ি গ'ল। ইফালেও ভাইৰাছ, সিফালেও ভাইৰাছ। চিন্তিত ব্যক্তি, চিন্তিত চৰকাৰ। কেন্দ্ৰত চিন্তিত নৰেন্দ্ৰ মোদী, ৰাজ্যত চিন্তিত হিমন্ত মামা। ব্যস্ত হ'ল চৰকাৰ মন্ত্ৰী, কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি এই ভাইৰাছ, তাক লৈ চিন্তা। খতৰা ভাইৰাছ মানে। তাৰপিছত কি হ'ল? তাৰপিছত এফালে অসমত ভাইৰাছত আক্ৰান্ত হৈ ৰাইজৰ আলাই আথনি, আনফালে দিল্লীত এই ভাইৰাছ নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টাৰে বৈঠকৰ জাননী। ঘনে ঘনে বহিছে বৈঠক, ঘনে ঘনে পাতিছে সংবাদ মেল। মুঠতে চৰকাৰৰ এটাই চিন্তা, কেনেকৈ এই ভাইৰাছ কৰিব পাৰি নিয়ন্ত্ৰণ। এফালে আন্দোলনত বহিল অখিল লুৰিণ শৃংখল ডাঙৰীয়া, আনফালে দিল্লীত চলি থাকিল ভূতৰ ভাইৰাছ নিৰ্মূল কৰাৰ বাবে বনোৱা ভেকচিনৰ প্ৰচেষ্টা। ভেকচিন বনাইছে? হয় ছাৰ, হাজাৰ টকীয়া ভেকচিন আনিব অসমলে, তাৰপিছত ভেকচিন মাৰিব। লাহে লাহে ভূতৰ ভাইৰাছ নিয়ন্ত্ৰণ হ'ব। এক মিনিট ঐ ল'ৰাহঁত, মই কি তেতিয়া সৰু হৈ আছিলো নে কি বাৰু? মই যে অসমত থাকিও এই ভাইৰাছটোৰ কথা গম নাপাওঁ। আপুনি গম নাপায়? আপুনি সম্ভৱ ছাৰ ইয়াত এটা ক'বাত আছিলেগে। মনত পৰিলে মই মানে আগতে অলপ দিন শ্ৰীলংকাত আছিলোগে কিছুমান ব্যক্তিগত কাৰণৰ বাবে। তেতিয়া চাগে এই ভাইৰাছটো অসমত দেখা দিছিলে। ভাগ্য ভাল দে প্ৰভু, মই তেতিয়া তাত আছিলো। কথাবিলাক যেতিয়া ক্লিয়াৰ হ'লে ছাৰ আঁচনি ৰচনাখনৰ ফালে আগবাঢ়ো। বাহ। হয় ছাৰ, এটা সময়ত গোটেই ভেকচিন দিল্লীত তৈয়াৰ হৈ ছাবমেৰিনৰ যোগেদি ব্ৰহ্মপুত্ৰ নদীয়ে অসমৰ গুৱাহাটীত পালেহি। লগত আহিল নৰেন্দ্ৰ মোদী, অমিত শ্বাহ। পাছফালে থাকিল অসমৰ ৰাইজৰ মামা হিমন্ত মামা। তাৰপিছত লাহে লাহে ভেকচিন বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ল। যিহেতু গোটেই ভাইৰাছটো মহিলাসকলৰ মাজত সংক্ৰমিত হৈছিল, সেইবাবে প্ৰথমতে ভেকচিনবিলাক মহিলাসকলকে প্ৰদান কৰা হ'ল। তাৰে প্ৰথম ভেকচিনটোৰ নাম আছিল অৰুণোদয় আঁচনি ভেকচিন। মই ক'ৰবাত শুনা যেন লাগিছে এইটো ভেকচিনৰ নাম। এতিয়া বহুত জনপ্ৰিয়। সেই ভেকচিনটোৰ দাম আছিল 1250 টকা। প্ৰত্যেকগৰাকী মহিলাক মাহেকৰ মূৰে 12 তাৰিখ 11 তাৰিখ টাইমত প্ৰদান কৰা হয় এই ভেকচিনটো। যদিও দুখত আছিল, তথাপি মই আজি হাঁহিবলৈ বাধ্য। কেনেকুৱা নাম দিছে ভেকচিনৰ নাম চাওক আকৌ। আউনো ছাৰ, কিন্তু সেই ভেকচিনটোৱে কাম দিয়া নাই নহয় ভালকে। ভূতটো খেদিবই পৰা নাই, ভূতৰ ভাইৰাছক শৰীৰৰ পৰা খেদিবই পৰা নাই। তাৰপিছত তেনেহ'লেচোন তাতকৈ দামী ভেকচিন মাৰিব লাগিব। ছাৰ, তাতকৈ দামী ভেকচিন মাৰ যুঁজাৰ চলাইছিলহে। তেনে সময়তে সংবাদ মাধ্যমত খবৰ ওলালে যে এইবাৰ এই ভাইৰাছটোৱে গোটেই কলেজ পঢ়ি থকা, ইউনিভাৰ্চিটি পঢ়ি থকা ছোৱালীসকলৰ মাজত সংক্ৰমিত হৈছে। কৃষ্ণ। ন' প্ৰব্লেম ছাৰ, যিহেতু চৰকাৰৰ লগত ভেকচিন এভেইলেবল আছিল, সেইবাবে লগালগ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে মিলি আলোচনাত বহিল আৰু মহিলাসকল, তাৰ মানে কলেজত পঢ়ি থকা, ইউনিভাৰ্চিটিত পঢ়ি থকা ছোৱালীসকলক লগে
প্ৰভু আইটো ভেকচিনৰ নাম শুনিছো মই বহুত পপুলাৰ ছাৰ যিহেতু ছাৰ ডিগ্ৰী পঢ়ি থকা ছোৱালীবিলাক অকণমান সৰু সেইবাবে এই ভাইৰাছটোৱে কমকে এটেক কৰিছিলে কমকে এটেক কৰা মানে অকণমান কমটি দামী অৰ্থাৎ 1000 টকীয়া এটা ভেকচিন প্ৰদান কৰিলে এই নামটো একে আছিল নিযুত মইনা ভেকচিন আঁচনি তাৰপিছত আনফালে ইউনিভাৰ্চিটিত পঢ়ি থকা ছোৱালীবিলাক অকণমান ডাঙৰ সেইবাবে এই ভূতৰ ভাইৰাছে বেছিকে এটেক কৰিছে 1000 টকীয়া ভেকচিনটোৱে কাম দিয়া নাই সেইবাবে লগে 2500 টকীয়া নিযুত মইনা আঁচনি ভেকচিন প্ৰদান কৰা হ'ল ইউনিভাৰ্চিটিত পঢ়ি থকা সেই ছোৱালীসকলক আৰু প্ৰতি মাহে প্ৰদান কৰা হ'ল সেই ভেকচিনটো কৃষ্ণ প্ৰভু হে প্ৰভু চৰকাৰ অকণমান ষ্ট্ৰং বুলিহে ইমান লগালগ ভেকচিন প্ৰদান কৰিব পাৰিলে ভাল হৈছে তাৰপিছত ইফালে মহিলাসকলৰটো কি হ'লগে মহিলাসকলৰটো আছে 1250 টকীয়া অৰুণোদয় আঁচনি ভেকচিনে কাম কৰাই নাই চৰকাৰটো চিন্তাত পৰিল কি হ'ব কি নহ'ব উপায় নাই সেইবাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'লে কিবা এটা কৰিব লাগিব অকণমান দামী ভেকচিন এটা বনাব লাগিব যিহেতু মহিলাসকলৰ মাজত দেখা দিয়া ভূতৰ ভাইৰাছক খেদিব পৰা নাই 1250 টকীয়া ভেকচিনে সেইবাবে অৱশেষত চৰকাৰে ঘোষণা কৰি দিলে যে অসমৰ মহিলাসকলক এটা বহুত শক্তিশালী ভেকচিন প্ৰদান কৰা হ'ব আৰু এই ভেকচিনবিধৰ নাম হ'ব লাখপতি বাইদেউ আঁচনি ভেকচিন কৃষ্ণ প্ৰভু এতিয়াহে ৰক্ষা পৰিব অসম হয় ছাৰ লাহে কথাটো বিয়পি পৰিল মহিলাসকল এতিয়া সুখী একদম ভাল খবৰটো পাই আধা মহিলাৰ ভাইৰাছ অট'মেটিকেলি শৰীৰৰ পৰা আঁতৰিয়েই গ'ল তাৰপিছত কথা মতে কাম লাখপতি বাইদেউ আঁচনি ভেকচিনৰ মূল্য 1 লাখ টকা যিহেতু এইটো দামী সেইবাবে মাহে নিদিলেও হ'ব এই ভেকচিনটো পৰ্যায়ক্ৰমে দিয়া হ'ব বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিলে আৰু প্ৰথম এই আঁচনি ভেকচিনৰ অধীনত প্ৰথমটো ভেকচিন প্ৰদান কৰা হৈছে 10,000 টকীয়া এটা লাখপতি বাইদেউ আঁচনি ভেকচিনেৰে প্ৰথম ভেকচিনটো চাগে প্ৰদান কৰা হ'ল হৈছে ছাৰ লাহে হৈ আছে আৰু প্ৰদান কৰাৰ পাছতে 50% ভূতৰ ভাইৰাছ নিয়ন্ত্ৰণ হৈছে আৰু 50% নিয়ন্ত্ৰণ হ'বলৈ বাকী গোটেই 1 লাখ টকাৰ সম্পূৰ্ণ ভেকচিনটো যেতিয়া প্ৰদান কৰা হ'ব তেতিয়াই চাগে এই ভাইৰাছটো নিৰ্মূল হ'ব এয়াই আছিল এই অৰুণোদয় আঁচনি এয়াই আছিল নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি লাখপতি বাইদেউ আঁচনি ভেকচিন কৃষ্ণ প্ৰভু বচাবা আৰু দে অসমখন মুক্ত কৰক নিৰ্মূল কৰক এই ভাইৰাছৰ পৰা 2026 চনৰ এপ্ৰিল মাহত চাগে আমি কথাবিলাক গম পাম যে এই ভাইৰাছ শেষ হৈছে নে আৰু থাকি যাব একদম পাম ছাৰ একদম পামে আমি গম পামে কেনেকুৱা লাগিলে গাইছ কমেন্ট কৰিব এই ৰচনাখন শুনি হে কি বুলি কম পুৰা ফাটাফাটি হৈছে মই ক'লো পুৰা ফাটাফাটি তাকেহে ছাৰ এই ভূতৰ ভাইৰাছটো এতিয়া সদৌ অসম ল'ৰা সন্থাই প্ৰতিবাদ কৰি আছে যে ল'ৰাবিলাকৰ মাজতো এই ভাইৰাছে দেখা দিয়ক তেতিয়াহে আমি এনেকুৱা ধৰণৰ ভেকচিন ল'বলৈ পাম আমিও বিচাৰো এনেকুৱা ভেকচিন তহঁতেও বিচাৰ আমি আশাবাদী আমি প্ৰাৰ্থনা কৰিছো আহক এনেকুৱা সংক্ৰমিত ভাইৰাছ গতিকে সেই আশাৰে আজিৰ এই ৰচনাখনি পৰিসমাপ্তি ঘটাই ভুল হৈছে যদি ক্ষমা কৰি দিবা ভাল হৈছে যদি লাইক এটা মাৰি দিবা বাই আহি আছো নেক্সট এখন ৰচনালৈ